তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ড থকাসকলৰ কাৰণে বহুত বহুত ভাল খবৰ। কিয়নো ৰেচন কাৰ্ড থকাসকলে প্ৰতি মাহে লাভ কৰিব ২,০০০ৰ পৰা লৈ ৫ লাখ টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব। তো ৰেচন কাৰ্ডৰ কিন্তু বহুত সুবিধা আছে, বহুতে নাজানে। আৰু বহুতে জানে যে ৰেচন কাৰ্ড যদি আছে, তো সেইসকলে বহুতে ভাবি লয় যে ৰেচন কাৰ্ড যাৰ আছে বা মোৰে আছে বা আপোনাৰ আছে, তো আপোনালোকে হয়তো ভাবি লয় যে ৰেচন কাৰ্ড যদি আছে তো এইটো চৰকাৰী চাউল এইটো ফ্ৰী লাভ কৰে বা চাউল দালি এইবোৰ আপোনালোকে ফ্ৰী লাভ কৰে, বহুতে জানে। কিন্তু ইয়াৰ বাহিৰেও কিন্তু আপোনালোকে চৰকাৰী বহুতকেইটা আঁচনিত আপোনালোকে কিন্তু আবেদনো কৰিব পাৰে, বহুতকেইটা সুবিধা আপোনালোকে ল'ব পাৰে বহুতকেইটা আঁচনিত, যদিহে আপোনালোকৰ ৰেচন কাৰ্ড আছে। এই কথাটো কিন্তু বহুতে নাজানে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, তো আপোনালোকে এটা কমেণ্ট কৰি জনাব যিসকলৰ ৰেচন কাৰ্ড আছে। তো ৰেচন কাৰ্ড থকাসকলে কিন্তু মাহিলী ২,০০০ৰ পৰা লৈ ৫ লাখ টকা পৰ্যন্ত কিন্তু আপোনালোকে লাভ কৰিব পাৰে। তো কেনেকৈ আপোনালোকে কি কৰিব, কোনটো আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব? তো 4টা বিশেষ ডাঙৰ ডাঙৰ আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। তো কি আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব, কেনেকৈ কি কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে এই 4টা আঁচনিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব PM কিষাণ সন্মান নিধি আঁচনিখনত। বহুতে কিন্তু নাজানে আৰু বহুতে কিন্তু এপ্লাই কৰিব নোৱাৰে, আৰু বহুতে কিন্তু মোক কমেণ্টো কৰিছে যে PM কিষাণ সন্মান নিধি আঁচনিখনত কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম, কেতিয়ালৈকে লাষ্ট ডেট ৰখা হয় বা কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে, বহুতে কিন্তু কমেণ্ট কৰি আছে। তো এটা কথা আপোনালোকক জনাই দিওঁ, এই যিটো PM কিষাণৰ যিটো এপ্লাই প্ৰচেছ, এইটো আপোনালোকে ডেইলি আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনাৰ কোনো টাইম টেবুল দিয়া হোৱা নাই যে ইমান দিন পিছত বন্ধ হ'ব, ইমান দিন খোলা আছে বা ইমান দিন আপোনালোকে আবেদন কৰিব পাৰিব। তো এনেকুৱা কোনো লাষ্ট ডেট নিদিয়ে, এইটোত 12 মাহে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে আবেদন কৰিব পাৰিব। তো যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। তো PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব লগা হ'লে 4টামান ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব। 1 নম্বৰ আপোনাৰ ৰেচন কাৰ্ডখন লাগিব, 2 নম্বৰ আধাৰ কাৰ্ডখন লাগিব, ইয়াৰ পিছত 3 নম্বৰ আপোনাৰ বেংক পাছবুকখন লাগিব, 4 নম্বৰত আপোনাৰ PM কিষাণত আপোনালোকে, ইয়াৰ আগত কিন্তু মই বহুতকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ, পঞ্জীয়ন আপোনালোকে যিটো আপোনাৰ নতুনকৈ আৰম্ভ হৈছিলে, তো আপোনালোকক মই জনাই দি আছোঁ। তো কৃষক পঞ্জীয়ন কৰা হ'ব লাগিব। তো ইয়াৰ আগত কেইদিনমান আগত তেতিয়া নালাগিছিল, বৰ্তমান কিন্তু আপোনালোকে যদি আবেদন কৰিব বিচাৰে PM কিষাণ সন্মান নিধি আঁচনিখনত, তেনেহ'লে কিন্তু আপোনাৰ যিটো PM পঞ্জীয়নকৰণ আপোনালোকে কিন্তু কৰিব লাগিব। তো আপোনালোকে যদি কিষাণ পঞ্জীয়নকৰণ যদি আপোনালোকে নকৰে, তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। এইটো নতুনকৈ আৰম্ভ হৈছে আৰু ইয়াৰ বিষয়ে কিন্তু মই বহুতকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ। তো যিসকলে চোৱা নাই, তো আপোনালোকে চাব কেনেকৈ আবেদন কৰিব লাগে, কেনেকৈ আপোনালোকে কৰিব লাগে। মই অলৰেডি ভিডিঅ' আপলোড কৰা আছে, কৃষক পঞ্জীয়ন কেনেকৈ কৰিব লাগে। যদি আপোনালোকে চোৱা নাই বা আপোনালোকে যদি কৰা নাই, তো আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে কৰিব পাৰিব। তো এই 4-5টা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আৰু আপোনাৰ যিটো মাটিৰ আপোনাৰ যিটো সঠিক যিটো আপোনাৰ ডকুমেণ্টছ, আপোনাৰ চাৰ্টিফিকেট বা পাট্টা, সেইবোৰ কিন্তু আপোনাৰ মাটিৰ নথি পত্ৰ আপোনাক ভালকৈ দিব লাগিব। তো এইটো আপোনালোকে নিজেও কৰিব পাৰিব এপ্লাই, আৰু আপোনালোকে যদি নিজে কৰিব নোৱাৰে তো আপোনালোকে CSC চেণ্টাৰত গ'লে আপোনাক আবেদন কৰি দি দিব। ইয়াৰ কিন্তু আপোনাৰ কোনো লাষ্ট ডেট নাই, এপ্লাই কৰাৰ কোনো লাষ্ট ডেট নাই। এইটো 12 মাহে এপ্লাই চলি থাকে, 12 মাহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 1 নম্বৰ আঁচনিখনত যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে এই PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব পাৰিব। তো ইয়াৰ সুবিধাটো হ'ল আপোনালোকে প্ৰতি মাহে 2,000 কৰি টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখন লাভ কৰিব, আপোনালোকে যোগ্য হয়, তো প্ৰতি মাহে আপোনালোকে 2,000 টকা আপোনালোকে লাভ কৰিব। বছৰত আপোনালোকে বছৰি 6,000 টকা আপোনালোকে লাভ কৰিব। তো 3টা কিস্তিত আপোনাক দিয়া হ'ব। তো আপোনালোকে 3টা কিস্তি 2,000 কৰি আপোনালোকে লাভ কৰিব। তো আপোনালোকে টোটেল আপোনাৰ 6,000 টকা আপোনালোকে লাভ কৰিব। তো এতিয়া কথা হ'ল, আপোনালোকে যদি আবেদন কৰিব বিচাৰে অনলাইন আপোনালোকে নিজে, তো আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো আঁচনি, সেই আঁচনিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ আঁচনিখন হ'ল আপোনাৰ আয়ুষ্মান কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে এই আয়ুষ্মানৰ কাৰ্ডৰ সুবিধা আপোনালোকে লাভ কৰিব। আৰু এই আয়ুষ্মান কাৰ্ডত আপোনালোকে 5 লাখ টকা আপোনালোকে পাব চিকিৎসাৰ বাবদ।
যদি আপোনাৰ যিকোনো আপোনাৰ বেমাৰ বা আপোনাৰ যিকোনো আপোনাৰ প্ৰব্লেম হৈছে আপোনাৰ, তো আপোনালোকে 5 লাখ টকা আপোনালোকে মুফ্ত আপোনালোকে ইলাজ আপোনালোকে কৰিব পাৰিব, মুফ্ত আপোনালোকে চিকিৎসা কৰিব পাৰিব। তো এই যিটো 5 লাখ টকা আয়ুষ্মান কাৰ্ডত দিয়া হৈছে, তো প্ৰথম যেতিয়া মুকলি কৰা হৈছিল, যেতিয়া কাৰ্ডটো বনাইছিল প্ৰথম, তেতিয়া কিন্তু সকলো হস্পিটেলতে আপোনাৰ কিন্তু এইটো কাম হৈছিলে, চলিছিল। কিন্তু বৰ্তমান কিন্তু এইটো বন্ধ কৰি দিয়া হৈছে। মই জনা হিচাপে চৰকাৰী কিছুমান হস্পিটেলত আপোনালোকে ইউজ কৰিব পাৰে, প্ৰাইভেটতো দুটা এটাত আপোনালোকে কৰিব পাৰিব। আৰু বহুতকেইটা বেমাৰত কিন্তু আপোনালোকে প্ৰথম যেতিয়া মুকলি কৰা হৈছিল, তেতিয়া কিন্তু বহুতকেইটা বেমাৰত কিন্তু আপোনালোকে এইটো ইউজ কৰিব পাৰিছিল। কিন্তু বৰ্তমান সেইবোৰ বন্ধ কৰি দিয়া হৈছে, কেইটামান আপোনাৰ বেমাৰতহে আপোনালোকে ইউজ কৰিব পাৰিব। তো আৰু এই আয়ুষ্মান কাৰ্ডখন আপোনালোকে নিজেও বনাব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে এই আয়ুষ্মান কাৰ্ডখন আপোনালোকে বনাব পাৰিব। এতিয়া যদি আপোনাৰ কিবা আমাৰ বেমাৰ হৈছে, আপোনালোকে চিকিৎসা কৰি আছে, সেই চিকিৎসা কৰাত আপোনালোকে হস্পিটেলত যিমান আপোনাৰ বিল হৈছে, 5 লাখতকৈ তলত যদি আপোনাৰ বিল হৈছে 1 লাখ টকা, 2 লাখ টকা বা 50,000 টকা, তো এই টকাটো আপোনাক দিব নালাগে, আয়ুষ্মান কাৰ্ডে সেই হস্পিটেলত দি দিব। তো এইটো এটা বহুত ভাল সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আয়ুষ্মান কাৰ্ডখন বনাই ল'ব। আপোনালোকে বনাব আপোনালোকে নিজে পাৰিব। আপোনালোকে যদি আপোনালোকে আপোনাৰ ওচৰৰ আপোনাৰ আশাকৰ্মী যিসকল আছে, সেইসকলক ক'লে আপোনাক বনাই দি দিব যিটো আয়ুষ্মান কাৰ্ড। এইটো আপোনালোকে বৰ্তমান আয়ুষ্মান কাৰ্ডখন আপোনালোকে আশাকৰ্মীৰ হাতত দি দিছে। তো আপোনালোকে আশাকৰ্মীক যেতিয়া সুধিব, ইহঁতে কৈ দিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি ডকুমেণ্টছ লাগিব। তো ইহঁতক আপোনালোকে ডকুমেণ্টছবোৰ দি দিব, তো আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনাই ল'ব পাৰিব। তো একদম ইজি হৈ গৈছে বৰ্তমান। আপোনালোকে যদি যিসকলৰ ৰেচন কাৰ্ড আছে, আৰু এইটো মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে। তো যিসকলৰ ৰেচন কাৰ্ড আছে, সেইসকলে আয়ুষ্মান কাৰ্ড লাভ কৰিব। আৰু বৰ্তমান কিন্তু আয়ুষ্মান কাৰ্ডো যদি আপোনাৰ নাই, তো ৰেচন কাৰ্ডেৰে কিন্তু আপোনালোকে চিকিৎসা কৰিব পাৰে। এইটো এটা মই জনা হিচাপে ৰেচন কাৰ্ডেৰে আপোনালোকে কিন্তু, যদি আপোনাৰ আয়ুষ্মান কাৰ্ড নাই, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো সেই চিকিৎসাৰ পইচা আপোনাৰ ফ্ৰী লাভ কৰিব। আপোনালোকে ফ্ৰী পাব, আপোনাক 1 টকা আপোনাক দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক 3 নম্বৰ যিটো আঁচনি, সেই আঁচনিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ আঁচনিখন হ'ল আপোনাৰ অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনিৰ বিষয়ে হয়তো বহুতে জানে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু অৰুণোদয়ৰ আঁচনিৰ সুবিধা হ'ল আপোনালোকে প্ৰতি মাহে আপোনালোকে 1250 টকাকৈ আপোনালোকে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপোনালোকে অৰুণোদয় আঁচনিখনত যদি আপোনালোকে আবেদন কৰা নাই, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব, কাৰণ এতিয়াও আৰম্ভ হোৱা নাই, তো নতুনকৈ ফৰ্ম অহা নাই। তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে, ইলেকশ্যনৰ আগত কিন্তু পুনৰ নতুনকৈ আৰু মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। তো তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, তো অৰুণোদয় আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। তো ৰিচেণ্টলি কেইদিনমান আগতে কিন্তু এপ্লাই হৈ গৈছে, বহুতে কিন্তু লাভ কৰিছে। 17 তাৰিখে টকা দিয়া আৰম্ভ হৈ যাব অৰুণোদয় 3.0। তো 17 তাৰিখে কিন্তু লাভ কৰিব। তো আপোনালোকে যদি যোগ্য হয়, তো আপোনালোকে কিন্তু লাভ কৰিব। বৰ্তমান কিন্তু নতুন ফৰ্ম দিয়া হোৱা নাই। যদি আপোনালোকে ৰেচন কাৰ্ড নাই, আপোনাৰ সোনকালে বনাই ল'ব। এই অৰুণোদয় আঁচনিখনৰ 1250 টকা আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব প্ৰতি মাহে। তো যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে কেইদিনমান ৱেইট কৰক, আপোনালোকে লাভ কৰিব। ইলেকশ্যনৰ আগতে কিন্তু আপোনাক দি দিব। আপোনাৰ যিটো নতুন, যিসকলক দিম বুলি কৈছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, নতুন ফৰ্ম আহি যাব। আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। যেতিয়া আহিব, আপোনালোকে ফৰ্মটো লৈ আপোনালোকে ফিল কৰি সেইটো আপোনালোকে ছাবমিট কৰিব। তো আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো সুবিধা আপোনালোকে লাভ কৰিব। তো ৰেচন কাৰ্ড যদি আছে, তো আপোনালোকে কিন্তু এই অৰুণোদয় আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকক 4 নম্বৰ যিটো আঁচনি, সেই আঁচনিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 4 নম্বৰ আঁচনিখনটো হ'ল আপোনাৰ PM উজ্জ্বলা যোজনা। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত আপোনালোকে আবেদন কৰিব বিচাৰে, ফ্ৰী গেছ চিলিণ্ডাৰ ল'ব বিচাৰে, তো আপোনালোকে ল'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা ফ্ৰী আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব। তো ইয়াৰ বাবে কিন্তু আপোনাক আবেদন কৰিব লাগিব। যেতিয়ালৈকে আপোনালোকে আবেদন নকৰিব, আপোনালোকে কিন্তু ফ্ৰী আপোনালোকে গেছ চিলিণ্ডাৰ লাভ নকৰিব। তো ইয়াৰ বাবে আপোনাক আবেদন কৰিব লাগিব। তো আপোনালোক এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে যদি এতিয়ালৈকে আপোনাৰ ঘৰত চৰকাৰী ফ্ৰী গেছ চিলিণ্ডাৰ পোৱা নাই, তো আপোনালোকে লাভ কৰিব। সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো কি ডকুমেণ্টছ লাগিব, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, এই ৱেবছাইটটোত দিয়া হৈছে। তো আপোনালোকে প্ৰথমতে চাই ল'ব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে আপোনাক সকলো দিয়া হৈছে, তো আপোনালোকে ভালকৈ চাই ল'ব। তো আবেদন কৰিব লগা হ'লে আপোনালোকে চাওক, ইয়াতে এটা অপশ্যন দিয়া আছে, এপ্লাই ফৰ নিউ উজ্জ্বলা যোজনা 2.0 কানেকশ্যন। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, তো ক্লিক কৰাৰ লগালগ চাই আপোনালোকে মেইনটেনেঞ্চ হৈ আছে, অলপ প্ৰব্লেম চলি আছে। তো যদি আপোনালোকে PM
উজ্জ্বলা যোজনা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাখনত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব তো ফ্ৰী গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো বহুতে কিন্তু লাভ কৰিছে আৰু ইয়াৰ এপ্লাই আৰম্ভ হৈ গৈছে তো আপোনালোকক যদি ভিডিঅ' লাগে কেনেকৈ আবেদন কৰিব কেনেকৈ কি কৰিব যদি ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম তো আপোনালোকে PM কিষাণ সন্মানিধি আঁচনিখনত যদি আবেদন কৰিব বিচাৰে যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাব কেনেকৈ আবেদন কৰিব আৰু আপোনালোকে গেছ চিলিণ্ডাৰৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো আপোনালোকে কমেণ্ট কৰিব ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু ইয়াৰ বিষয়ে কিন্তু এপ্লাইৰ বিষয়ে কিন্তু অলৰেডি ভিডিঅ' আপলোড কৰা আছে মোৰ চেনেলত তো আপোনালোকে যিসকলে চাইছে বহুতে এপ্লাই কৰিছে বহুতে কিন্তু লাভো কৰিছে ফ্ৰী গেছ চিলিণ্ডাৰ তো আপোনালোকৰ যদি ঘৰত ফ্ৰী গেছ চিলিণ্ডাৰ নাই তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকৰ কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব তেতিয়াহে আপোনালোকে এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব আৰু বহুত আঁচনি আছে তো 4টা আঁচনিৰ বিষয়ে মই আপোনালোকক জনাই দিলোঁ ইয়াৰ বাহিৰেও আৰু বহুতকেইটা আঁচনি আছে তো সেই আঁচনিসমূহৰ সুবিধাও আপোনালোকে লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি ফ্ৰী গেছ চিলিণ্ডাৰ ল'ব বিচাৰে তো এনেকৈ আবেদন কৰিব লাগিব যেতিয়া আপোনালোকে এপ্লাই ফৰ নিউ উজ্জ্বলা যোজনা 2.0 কানেকশ্যনত আবেদন কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ লিষ্ট আহিব 3টা কোম্পানী আহিব SP গেছ ভাৰত গেছ আৰু ইণ্ডিয়ান গেছ তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব কোনটোত আবেদন কৰিব এই হিচাপে তাতে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো যিসকলৰ ৰেচন কাৰ্ড আছে তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ তো যিসকলৰ ৰেচন কাৰ্ড নাই তো আপোনালোকক কোনো টেনশ্যন কৰিব নালাগে নতুনকৈ ফৰ্ম আহি আছে তো ইলেকশ্যনৰ আগতে আপোনাৰ আহি যাব আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে এই 4টা আঁচনিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ